অসমৰ লোকখাদ্যৰ অন্যতম এবিধ খাদ্য হ'ল বাঁহগাজ। কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তত বাঁহগাজ খাদ্য হিচাপে গ্ৰহণ কৰে। কিন্তু আপুনি জানেনে এই বাঁহগাজ আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী নে অপকাৰী? জীৱনত আপুনি এটা ভুল কেতিয়াও নকৰিব, নহ'লে হ'ব পাৰে আপোনাৰ ভয়ংকৰ বিপদ। চাই যাওক এই ভিডিঅ'টো শেষলৈকে আৰু যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমে আমি জানিব লাগিব যে বাঁহগাজত প্ৰকৃততে কি কি উপাদান থাকে। এই স্ক্ৰীনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে বাঁহগাজ এজোপাত প্ৰকৃততে ভিটামিনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ এমিনো এচিড, প্ৰটিন, কেলছিয়াম, বিভিন্ন ধৰণৰ মিনাৰেল পোৱা যায়। বাঁহগাজত ভিটামিন বি কমপ্লেক্স, ভিটামিন চি আৰু ভিটামিন এ পোৱা যায়। ইয়াৰ উপৰিও বাঁহগাজত বিভিন্ন ধৰণৰ মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানসমূহ পোৱা যায়। কিন্তু বাঁহগাজ আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী? বহুকেইটা বেমাৰত এই বাঁহগাজে উপশম দিবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকক স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাঁহগাজে আমাৰ শৰীৰত প্ৰথমতে মেদবহুলতাৰ কমোৱাত সহায় কৰে। 100 গ্ৰাম বাঁহগাজত থাকে 8 গ্ৰাম ডায়েটৰী ফাইবাৰ। ফাইবাৰ থকাৰ ফলত কলেষ্ট্ৰল কমাত সহায় কৰে। সোনকালে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে। বাঁহগাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও বাঁহগাজ আমাৰ উচ্চ ৰক্তচাপৰ বাবে খুবেই প্ৰয়োজনীয় এবিধ খাদ্য। বাঁহগাজত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। ইয়াৰ উপৰিও বাঁহগাজে আমাৰ শৰীৰৰ অন্য এক গুৰুত্বপূৰ্ণ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে। এই ভয়ংকৰ বেমাৰবিধ হৈছে কেঞ্চাৰ। গৱেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহগাজত থকা ফাইটোষ্টেৰল নামৰ তত্ত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাপে কাম কৰে। কলনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে। চাওকচোন বাঁহগাজ আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী হ'ব পাৰে। সঁচাকৈ বহুতে এই বাঁহগাজ অলাগতিয়াল খাদ্য বুলি গ্ৰহণ নকৰে, কিন্তু বাঁহগাজ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ইয়াৰ পাছতে আপোনালোকক ক'ব লাগিব যে বাঁহগাজে আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ বেমাৰৰ পৰা ৰক্ষা কৰে, সেয়া হৈছে ইমিউনিটি ছিষ্টেম। অৰ্থাৎ এই ইমিউনিটি ছিষ্টেম যদি আমাৰ শৰীৰত শক্তিশালী হৈ থাকে, তেনেহ'লে যিকোনো ধৰণৰ বেমাৰ আজাৰৰ পৰা আমাক ৰক্ষা কৰিব আমাৰ শৰীৰটোৱে। যিহেতু বাঁহগাজত এণ্টি অক্সিডেণ্ট, মিনাৰেল, ভিটামিন, ট্ৰেছ এলিমেণ্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয়। গতিকে আপোনালোকে বাঁহগাজ যদি আপোনালোকে ভাবিছে যে বাঁহগাজ এবিধ অদৰকাৰী খাদ্য, তেনেহ'লে আপোনালোকে ভুল ভাবিছে। পৰাগ প্ৰণালীৰ উপকাৰিতা: ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে, ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বৃদ্ধি কৰি কোষ্ঠ ৰোগ আঁতৰায়, পিত্তৰ বিষৰ উপশম ঘটায়, পেলু চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহগাজ ব্যৱহৃত হৈ আছে বুলি ইতিমধ্যে চিকিৎসকসকলে জানিবলৈ দিছে। ইয়াৰ উপৰিও মহিলাসকলৰ এক গুৰুত্বপূৰ্ণ বেমাৰত বাঁহগাজে যথেষ্ট সহায় কৰে। মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত যি পেট বিষ হয়, সেই পেট বিষত বাঁহগাজে যথেষ্ট ভাল ফলাফল দেখুৱায় বুলি চিকিৎসকসকলে জানিবলৈ দিছে। নিয়মীয়া বাঁহগাজ খাওঁতাৰ অপকাৰী কলেষ্ট্ৰলবিলাক কমি যায়। গতিকে হৃদৰোগ যথেষ্ট প্ৰতিৰোধ হয় বুলি চিকিৎসকসকলে জানিবলৈ দিছে। ইয়াৰ উপৰিও আপোনালোকে যদি প্ৰত্যেক দিনাই বাঁহগাজ খায় বা মাজে সময়ো যদি আপোনালোকে খায়, তেনেহ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ গাঁঠি বিষ, হাড় বিষ, বিভিন্ন ধৰণৰ বাত বিষ আদি উপশম পাব পাৰে। সঁচাকৈ বাঁহগাজত আপোনালোকে ভবাতকৈ বহু বেছি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ উপৰিও আমি যদি কওঁ যে বাঁহগাজত বৃশ্চিক আৰু
সৰ্বদৰ্শনৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহগাজ ব্যৱহাৰ হৈ আহিছে। বৰলে বিন্ধিলে বিচাই ডকাৰ আদি বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱাৰ দেখিবলৈ পোৱা যায়। আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানি আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহগাজ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও চুলি সৰা চিকিৎসাতো বাঁহগাজৰ যথেষ্ট উপকাৰী গুণ আছে বুলি ইতিমধ্যে চিকিৎসকসকলে জানিবলৈ দিছে। আপোনালোকে নিশ্চয় এতিয়া দেখিলে যে বাঁহগাজ আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী। ইয়াৰ উপৰিও আমাৰ ছালত হোৱা এবিধ অতি গুৰুত্বপূৰ্ণ ৰোগ, মানুহৰ দেহত যে বগা দাগ পৰে ছালত, সেই ৰোগবিধো নিৰাময় কৰে বুলি ইতিমধ্যে বৈজ্ঞানিকসকলে জানিবলৈ দিছে। যদিহে আপুনি আপোনাৰ জীৱনত বাঁহগাজ নাখায়, তেনেহ'লে জীৱনত আপুনি আটাইতকৈ ভুল কৰি আছে। আপুনি বাঁহগাজ খাওক। বাঁহগাজ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। আমাৰ শৰীৰত যিমান পৰিমাণৰ উপাদান লাগে, প্ৰত্যেকটো উপাদানেই বাঁহগাজত দেখিবলৈ পোৱা যায়। গতিকে আপুনি এই খাদ্যবিধ খাওক আৰু যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে এই খাদ্যবিধ গ্ৰহণ কৰি নিজৰ লগতে পৰিয়ালৰ সকলোৱে স্বাস্থ্য সুন্দৰকৈ ৰাখিব পাৰে। ধন্যবাদ। জয় অসম।